জেনাকাৰী সন্তৰূপে অৱতাৰ জেনাকাৰী অন্ধমুৰি অভিশাপ প্ৰদায় জেনাকাৰী সম্বৰাসুৰ দৈত্য নিধন নান্দি গীত ৰাগ সুখাই তাল এক তাল নারায়ণ পালে রাখি বাক মনে জৰি তুমি দুষ্ট গণ দম নকৰিলা বিস্তরিণ প্রথম মাধব মাধব ইদুক্তানত্তা নারায়ণ সভাসুরেণ সংবুদ্ধ ভুভু সভাসদজয়ং শ্রীনাথু শ্রদ্ধায় ধুনা এই হিন্দু মুনির পিতৃভক্তি দশরথর স্বর্গ উদ্ধার নাম নাটকম শ্রবণে মুকুতি এই শ্রবণে মুকুতি সাধকম অথ ভক্তিমান এই জয় জয় এই জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তোয়া পাকে পৰি করুহু বন্দন আহ দুষ্টক দমন কৰি পৃথিৱীৰ ভাৰ হৰি এই ৰক্ষা কৰা সাধু সন্তগণ
আহ দশৰথ মহাৰাজা মিগয়া কৰিতে গয়া বাৰ মাৰি ই বাৰ মাৰি সিন্ধুক বধিলা আহ মহা দশৰথ পৰাক্ৰমী স্বৰ্গ ৰাজ্য দিলা স্থাপিত সম্বৰা খুৰক এই সম্বৰা খুৰক কৰিলা নিধন হেন জানি নিৰন্তৰে এৰি আন কাম এ পাতক চাৰুক ডাকি বোলা ৰাম ৰাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম হৰি হে পাতক চাৰুক ডাকি বোলা ৰাম ৰাম আহে সঙ্গী আকাশে কি বাদ্য বাজত অহে ভঙ্গি আকাশে দেব ডুবুবু আসক্ত 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 আহ মিলন মিলন শ্লোক নৃত্য কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূত অধর সুধর ধর 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 অগনগ অগনগ ধর 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 গোবিন্দ শ্রীপদ পদ বরণ্য গদৈন্য সদৈন্য শ্রীধৈন্য ধে আশী সামাজিক লোক হামো জাকিৰি কথা কহৈছি উখি পৰম পুৰুষ উখি সভাৰ মধ্যে প্ৰৱেশ কৰি আহত তাকে ক সাৱধান হৈয়া দেখ শূন্য নিৰন্তৰে হৰি বোল ও হরি ও করো বিষ্ণু কাব কৌতিজিত জগত পারকুধাত সাধুবা ধবা গীত রাগ খেতুরা কাল একটা
Hare Pada Ma Purukha Rabu Dida Dari Khana Oyare Zaka মাঝে রবে কইরা হরে যেন হরি ভবা রবে মকরিনা ওয়ারে নব হরি রাম হরি সর্ব জবে পুরায়ারে রাম হরি রাম হরি সর্ব জনে পুরা নারায়ণ নমস্কৃত নরুস্নভ্যঃ নরোত্তমঃ দেবী সরস্বতী ব্যাস প্রত্যুজয়ে মুদিরায় ও নারায়ণে নমো নমঃ ও নারায়ণে নমো নমঃ ও নারায়ণে নমো নমঃ ও হরি ও
Oh, Hari. Oh. পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছা আমি বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ সমস্ত জগত এই জগতৰ দুষ্টসকলক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লবতাৰ সচিদানন্দ অনাদিরাদির যোগবিন্দ সর্বকারণ ও হরি নারায়ণ হরি বল।
হরি মোর প্রাণ বন্ধু করা দয়া মুক করা দয়া মুক করি শোকা তোর হরি করি শোকা তোর হরি হে নারায়ণ করা প্রভু মো নারায়ণ 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 প্রভু প্রভু সৃষ্টির মহাপালক মহাপ্রভু ভগবন্ত আছে সংসাৰৰ কিবা সুবিমল চিন্তাতে বিভক্ত হে দয়াময় দয়াময় গ্রহণ করে নারদরে ভক্তের অর্জন বেকত করকসুন প্রভু নারাখি কপতে সৃষ্টি পালকৰ হৃদয়ৰে বিমৰ্ষতাৰ কারণ ওঠা ওঠা দেবৰীখি উপযুক্ত সময়তে বৈকুণ্ঠত তুমি হলা বিদ্যমান ও দেবৰীখি শুনো তোমাৰ মুখে আছে নেকি তলৈকৰে কিবা নবীন সংবাদ হে দয়াময় উপহাস নকৰিব আপুনি উপহাস যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশে ধৰা যাৰ অনুগ্ৰহতে এই সুন্দৰ শ্যাম বসুন্ধৰা এই ত্ৰিজগতৰ ত্ৰিয়ন্তাপন প্ৰশ্ন কৰি এই নিকিনি নাৰদক উপহাস নকৰিব দয়াময় নহয় দেবৰীখি প্ৰভু ভুল তুমি নবুজিবা আমাৰ হে দয়াময় আমি জানো ভালদৰে তলৈকৰ সমস্ত সংবাদ প্ৰভু কিন্তু কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি সেয়েহে ও সেয়েহে লীলাময় জগত পালকে আজি নিকিৰ সেৱককো কৰিছে চালন নাৰায়ণ নাৰায়ণ বাৰ দয়াময় দেৱৰীখি মই এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা তাৰে বাতৰি লবলৈহে নাৰদৰ আজি এই বৈকুণ্ঠলৈ আগমন দয়াময় কওক দয়াময় অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ দেৱৰীখি শুনা তেনেহলে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্ত গণকামী কৰিম ৰক্ষণ এই ক্ষেত্ৰত পদে পদে তোমাৰো লাগিব সহায় নাৰায়ণ এতিয়া যোৱা দেৱৰীখি প্ৰভু সময়তে আমি তোমাক কৰিম স্মৰণ ভালে প্রভু তেন্তে পুনশ্চ তোমার স্মরণে আমার সেবা চলে আমি এবে মাগি সুবিধা বৈকুণ্ঠ ভবনে এ দেখিল নয়নে এ দেব রায়ণ হরি নারায়ণ এরা তোর শরণে
এখুনার পরে বাঁচে নারায়ণ 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 রুণ নচুর করি হে মোর প্রাণ রুণ নজনা করি বারো আবে থেতে আমার বিষয় এ হরিরাম বুলারা হরিরাম বুলারাম হরিরাম বুলারাম হরিরাম বুলারাম এ হরিরাম ভোলারাম এ হরে রাম ভোলারাম নারায়ণ নারায়ণ যোৱা দেৱৰীকি আমিও যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ হরি হর হর নন্দী ভৃগী স্তুতি করে গন্ধর্ব কিন্নরে আহে খোদা দেব দিব বড় দেব দিব দেব দিব ককারে বাঘর সার দেখিবনো ককারে বাঘর সার দেখিবনো হর দেখি মনোহর কৌতুক্যরে পাইল কইরা সখী কইলা খহি হর হর মহাদেব গোরাধীর
হর হর মহাদেব বুধ নিরন্তর বুধ নিরন্তর। Shivaya Vishnu Rupaya Vishnu Shiva Rupine Anadi Jagadisaya
নমো হরি হর বলে নমো হরি হর বলে দিব্য শুভ্র জ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰো জগতৰ ঈশ্বৰ আমি দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংহাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে আমি সৃষ্টিৰ ভাৰসাম্যতা কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো ত্ৰৈকৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰুণাৰ উদ্ৰেক কৰে মনোমত বৰ প্ৰদান কৰি জাগতিক ইচ্ছা পূৰণ কৰো আমি ভক্তগণৰ আজিও একে মৰ্ত্যৰ ভক্তক তেওঁৰ ইচ্ছিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ যাওঁ নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ হোমে কৰগৈ নিৰ্গুণ হৰিৰ কথন হরি আরে রবে ভক্ত প্রিয়া হে দেব আরে হবে সরে দিক পানো একটি আরে সনে আরে এহি গতে পাইরা গোয়া ওরা আরে নম হরি রাম হরি পুরা আরে রাম হরি রাম হরি পুরা ত্ৰিজগত যক্ষ অনৈক্য নাকি নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰ বৈ
দেব পুরন্দর। তেত্রিশ কোটি দেবতায় তারা দেখ পালিবর পাবে সদা হস্তম অদিতির মন্থনময় ইন্দ্র। তিলুকর সকলবোৰ ভৈক্য সম্পদৰ গৰাকীময় দেৱ শ্ৰেষ্ঠময় দেবেন্দ্ৰ। দেবরাজ, আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অন্য কোনোজন এই ব্ৰহ্মদেৱৰ সৃষ্টিত? সেয়েহে দিগপাল দেবরাজ, আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ বাবে দিতি আৰু ধনুৰ নন্দন সেই দৈত্য দানৱবিলাকে পাৰে 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 বিস্তৃত কৰে দেৱতাৰ শান্তি। সেয়েহে দিগপাল দেবরাজ, তুমি প্ৰতি মুহূৰ্ততে সতৰ্ক দৃষ্টি ৰাখিবা চিৰ শত্ৰু সেই দৈত্য আৰু দানৱৰ বাবে। দেবরাজ, তার বাবে নিশ্চিন্তে থাকক আপুনি। জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগেতো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰিম নিশেষ। ধন্য ধন্য দিগপাল, শুনি সন্তোষিত মই তোমাৰ উচ্ছ্বসিত বাণীটি। অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা সতৰ্ক দৃষ্টি ৰাখিব তুমি। চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে চিত্ৰ, কাৰণ শত্ৰু অতিকে চতুৰ। আৰু বলা দিগপাল, দেবরাজ, বলাবে যাওঁ আমি নৰ্তকীগণৰ পাশে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্যগীত ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰোঁ আমি। বলক দেবরাজ। আরে রবে গ্রহ রঙ্গ দেখি আরে আরে কত পাইলা
মই সমস্ত গ্ৰহৰ অধিপতি, জগতৰ শ্ৰেষ্ঠ দেৱতা গহৰাজ শনি। মোৰ এক কটাক্ষত ভস্মীভূত হব পাৰে সমস্ত জগত এটি পলকতে। কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য। কাৰণ অহংকাৰী ৰাজা দশৰথ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যত। কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই গ্ৰহপতি শনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়। য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়। য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়, প্ৰলয়, প্ৰলয়। Om Hari Om Rana. Radhe মন্ত্রী পূজা ভঙ্গে মন্ত্রী রাম হরি বুদা হরে রাম
মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন জনাওক সকলোতে মোক নকৰি পলম মহাৰাজ বৰ্তমান সকলোৰে মংগল অযোধ্যা ৰাজ্য কিন্তু মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ কি হ'ল কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহু দিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মোক মহাৰাজ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা ৰাজকাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি মহাৰাজ তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি হয় মহাৰাজ সূৰ্যবংশীয় ইক্ষাকুকুলৰ ৰজা মহাৰজা সকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষত কিন্তু মন্ত্ৰীবৰ মহাৰাজ ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ মহাৰাজ অদ্য পৰিমিত অপুত্ৰক মই মহাৰাজ লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে এদিন আহি বাৰ্ধক্যই দিবহি দেখা কিন্তু মন্ত্ৰীবৰ মহাৰাজ সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ কোনে দিব মন্ত্ৰীবৰ কোনে দিব জলপিণ্ড দান মহাৰাজ কোনে কৰিব এই বিশাল অযোধ্যা শাসন মহাৰাজ সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয় তথাপিতো মহাৰাজ অন্তৰ আত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ দেখিব এদিন নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন হয় মহাৰাজ কিন্তু কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ আহিব আহিব মহাৰাজ কেতিয়াকৈ আহিব আপুনি জানে মন্ত্ৰীবৰ এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ মই বৰ অস্থিৰ হৈ পৰো মহাৰাজ এই কথাবোৰ ভাবি ভাবি মই যে কিমান নিদ্ৰাবিহীন ৰজনী কৰিছো যাপন মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ মই কেনেকৈ বুজাম মহাৰাজ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা মন্ত্ৰীবৰ মহাৰাজ বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু মহাৰাজ সদ্যহতে নিজ সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক এই অযোধ্যাৰ শত শত প্ৰজাৰ কথা মন্ত্ৰীবৰ মহাৰাজ কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা মহাৰাজ মন্ত্ৰীবৰ এই সূচনা সুফলা শস্য শ্যামলা অযোধ্যা মৰুভূমিত পৰিণত হবলৈ আৰু বেছি দিন নাই মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ পঞ্চবৰ্ষে
পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অনাবৃষ্টি মহাৰাজ বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তত দক্ষিণ প্ৰান্ত মহাৰাজ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে এমুঠি অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগৰ কৰিছে আৰম্ভ। মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ, কিবা এটা ব্যৱস্থা কৰক। কি কলে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা? প্ৰণাম দেৱঋষি। কল্যাণ হওক ৰাজন। মহামতে সম্বন্ধৰ কথা একেবাৰে সঁচা মহাৰাজ কৰিছে। দেৱঋষি প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাতে সকলোৱে তোমাকে ধিক্কাৰ দি সেই অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। দেৱঋষি ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰজা দশৰথ, অন্যথা সেই অযোধ্যা নামৰ শ্মশানৰ ৰক্ষা কবা তুমি। কি কলে দেৱঋষি? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, মত্ত হৈ নিজৰ সন্তানৰ চিন্তা, নিজৰ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নহয় দেৱঋষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। টিকালজ্ঞ আপুনি কিবা হেতু ব্যক্ত কৰক মোক, কিবা হেতু অনাবৃষ্টি এই অযোধ্যা ৰাজ্যত কওক দেৱঋষি। কিবা হেতু অনাবৃষ্টি সেই অযোধ্যা ৰাজ্য। দেৱঋষি ইন্দ্ৰৰ অধীন সে মেঘ কৰে, কিবা হেতু বৃষ্টিপাত কৰা নাই, তাকে নবুজিলো আমি। শুনা মহাৰাজ দশৰথ, দেওময় সেইটো প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্ত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ সেই প্ৰজাৰ মাজত। তাৰ পাছতে গমন কৰি অমৰাৱতীপুৰে সোধাকৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে তোমাৰ দুবাহুত অসীম শকতি পদাচিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণতে বৃষ্টিপাত কৰোৱা এই অযোধ্যা ৰাজ্যত। উত্তম দেৱঋষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজাৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ মোৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন। আৰু তাৰ পাছত মই চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱতাই অযোধ্যা ৰাজ্যত। দেৱঋষি দুবাহুত আছে মোৰ অসীম শক্তি, প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। এই দেৱঋষি কৃপা কৰি সোঁৱৰালে দাসক কৰ্তব্য নিজৰ। এই অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণমস্তু। ৰাজলক্ষ্মীয়ে পুনৰে বাস কৰক সেই অযোধ্যা ৰাজ্য। দেৱঋষি বাৰু ৰাজু, আমি তেন্তে এতিয়া বিদায় সেৱা কৰো। ভাল দেৱঋষি। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু
এ দর্শন পদ হে দাস এ দাস সখী ত বন্দন বিষ্ণু কি করিবা দেখারে পার কি করিবা দেখারে পার না না মন্ত্ৰীবৰ মহারাজ আপুনি শুনিলে নহয় দেৱৰ্ষি নাৰদৰ বচন হয় মহারাজ গতিকে এতিয়া বলক যাত্ৰা কৰো আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহারাজ পুত্র সরি যাই অন্ধ আরে সঙ্গে সরে অন্ধভার অরণ্য সঙ্গে সরে পিতৃভক্ত হিন্দু মোরি আরে রাম হরি পুরীনাথ ভক্ত রাম হরি হরি
বাছা আই বাছা পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘায়ু ভৱ বাছা পিতা দীৰ্ঘায়ু ভৱ বাছা সিন্ধু পিতা সিন্ধু অন্ধ পিতা মাতাৰে আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে আমিনো কিমান দূৰ বাট পালোহি পিতা বাছা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত সীমামূৰীয়া অৰণ্যৰ মাজত হয় পিতা বাছা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই মাতৃ হৈ নেদেখিলো নিজ সন্তানৰ মুখ কেনি গলি আই কেনি অ বাছা আই আচোন কাষ চাপিয়া বাছা আই স্পৰ্শ কৰি তোৰ কোমল দেহ আনন্দ লপৈ দক্ষিণে মাত দিয়ে বাছা মোৰ শুনো আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ বাছা আই কিমান কষ্ট কৰিবি আমি গগ্ৰ হৈ কিমান তোক কিমান শাস্তি দিছো নহয় পিতা নহয় আই বাছা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাটোৱেই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা পিতা আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা আই বাছা সেয়া মই তোমালোকক বুজাম কেনেকৈ সেৱা কৰাওতো এটা বয়স আছে অ বাছা আই এটা বয়স আছে বয়স আছে ইমান কোমল বয়সতে তই যে কষ্ট কৰিছ তাক বাছা সহ্য কৰিব নোৱাৰো বাছা সহ্য কৰিব নোৱাৰো হাই বাছা মইনো বাৰু কি কষ্ট কৰিলো বাছা যে পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলে বাছা যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বাছা নিজৰে বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰে প্ৰতিদান জানো কোনো পুত্ৰই তেওঁৰ জীৱনত খুজিব পাৰে বাছা কোনোদিনেই নোৱাৰে পিতা হাই বাছা আৰু ময়ো খুজিব নোৱাৰো আচ্ছা সিন্ধু পিতা ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি বাছা পিতা বাছা এৰা জীৱনে শিকাইছে যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালিৰে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে এই সময়তে তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ পিতা ভাবিহে বননীয়ে ফল মূল বিচাৰিছ পিতা দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ পিতা বাছা সিন্ধু পিতা যাৰে জহে
ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? কিয় জীয়াই ৰাখিছ? পিতা কিয় জীয়াই ৰাখিছ? পিতা কিয় জীয়াই ৰাখিছ বাছা? কিয় জীয়াই ৰাখিছ পিতা বাছা? অন্ধ হলেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ। বাছা সেই যে বাছা বুলি শুনো যেতিয়া এষাৰি মাত বাছা মোৰ হিয়া হাত পৰি যায় অ পিতা। মোৰ হিয়া হাত পৰি যায়। পিতা বাৰু বলক পিতা, বলাই এতিয়া আমি কুটীৰলৈ যাওঁ। বল বাছা। পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত বুলি। হয় পিতা। কিন্তু কতা বাছা শুনা নাই আমি আহিলে কি ধৰাৰ পিতা নুহে এইটো সন্ধ্যাৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য। ফল মূল আদি অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। আই প্ৰজাসকলৰ লগতে এই বনৰ পশু পক্ষীও দেশান্তৰ হৈছে আৰু প্ৰজাসকলে কৰিছে গৰ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। আই আমাৰ শ্ৰীফলা আশ্ৰমত হৈছে নেকি ফল মূলৰ অভাৱ? নাথ মোৰ শিখৰা আশ্ৰমত নাই তথাপিতো আজি মোৰ মনত লাগিছে বেজাৰ। পিতা বাছা পিতা ৰাজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণে পুঞ্জিছে নিকাৰ। ঠিক পিতা ঠিক দশৰথ, ঠিক তোর জীবন পবিত্র ইচ্ছাকুলত জন্মগ্রহণ করি অপবিত্রতাই করিলি বংশ দুবালি নরকতাই পরিপুরুষ। পিতা কিয় দশরথ, কিয় তই অদ্যাপি এই রাজদণ্ড কৰি আছ ধাৰণ? শান্ত হওক পিতা, শান্ত হওক, উত্তেজিত নহব পিতা, শান্ত হওক পিতা, উত্তেজিত নহব, শান্ত হওক। বলক পিতা, বলাই যাওঁ এতিয়া আমি নিজ কুটীৰলৈ।
বুজিছ মনবৰ কাইটিও এই মানুহজনী আৰু এই ল'ৰা পোনা কেইটা যেনে তেনে দিহা এটা লগালি অযোধ্যাত থকা হলে এতিয়ালৈ পাণ বায়ু ওলালেহেঁতেন এতিয়া বল ঘৰত যি এপদ লাম লাকুটো বাকী আছিল তাকে লৈ সেই পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ কাইটি চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল হয় দেই কাইটি সেই অজ মহাৰাজৰ দিনত এইঠাইত আমি কম ভোগ কৰিছিলো নে কম ভোগ কৰিছিলো নে মনত আছে নাই কি সেই আমাৰ ঘৰৰ পুখুৰী ইমান ডাঙৰ মাছ তহঁতৰ ঘৰত হয় পুখুৰীত ইমান ডাঙৰ মাছ ইমান ডাঙৰ আকৌ মোৰ হলে বিশ্বাস হোৱা নাই দেই মন খাই পাত ফালা মানুহ দেই তোৰ মনত নাই নাই ইমান ডাঙৰ মাছ তোৰ পুখুৰীত ইমান ডাঙৰ মাছ আছিলে জানো নাই বোলা কাইটি পাহৰিছিলো এইভাগে ইয়াত আছিলে নহয় ইমান ডাঙৰ আকৌ সেইটো আকৌ তোক কলোহে কাছ তোক কলোহে গাখীৰ তোক কলোহে মাখন মাখন মনব কাইটিও তোক কলো নহয় আমাৰ ফল মূল পকি গছৰ তল ভৰি থাকে মনব কাইটি সেইবোৰ কোনেও মুখতে নিদিয়ে বুজিছ গছৰ একেবাৰে সতেজ ফলে ছিঙি আনি খাইছিলো বুজিছ বৰ দিন যেন কলে গলৈ কাইটি এই সকলোবোৰ আমাৰ সেই মহাৰাজ দশৰথৰ কাৰণে হৈছে বুজিছ দশৰথৰ কাৰণে আগৰ সেই অজয় মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় সেই ওজৰ আপত্তিবিলাক সেই নিজ কাণে শুনে তোক কলো নহয় সেই অভাৱেই হওক দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবি ৰূপহে ৰাণী দুজনীৰ লগতহে ব্যস্ত প্ৰজা সুখ দুখৰ খবৰ বাদেই এই ৰাইজত কি ঘটিছে খবৰ এটা লবলৈ আহৰি নাই সেইকাৰণে বুজিছ নাই এই পাপ লাগিছে মহাপাপ আৰু কাটি বুজিছ নাই সেইকাৰণে আজিলৈকে মহাৰাজে সন্তানৰ মুখ দেখা নাই মনে এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলে আমাৰ দুইটাই লেঠা ছিগিব বুজিছ একে কোবে সেই জমৰ আলহী হবগৈ লাগিব গম পাইছ নাই মাৰিলেও মাপ কাটিলেও কাটক এতিয়া কম সুখত আছো না যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা ভগনীয়া খবৰ এটা লবলৈ মহাৰাজা আহৰি পালে নে কচোন টকাই দি হয় বাৰু সেইটো কালি সেই অযোধ্যা উত্তৰ পাৰে সেই অজান্তি মুলুকত সেই গাঁৱৰ মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ আহিছো মন সময়ত যদি গৈ আমি নাপাওঁগৈ আমাৰ আটাই মুখাই জীৱ যাব বুজিছ এতিয়া পলম নকৰো হেৰি নহয় এইটো বহুত দিনৰ পৰা কথা এটা সুধিম বুলি সুধিবলৈ সময় সুবিধা মিলা নাই বুজিছ নে কি কথা কথা এটা আছে কি কথা আজি সুধি পেলাও দে মনব পিছে লাজে লাগে নহয় সুধিবলৈ লাজ লগা তই মইহে আছো ইয়াত কনে আকৌ সঁচাকে তই মইহে আছো ইয়াত মানে হেৰি কি মানে হেৰি কি এডাল হেৰি আকৌ কি হেৰি আকৌ তোৰ ল'ৰা পোনা কথা কেইটা সুধিছো মোৰ পৰিয়ালৰ কথা সুধিছ কাইটি মোৰ পৰিয়াল আহল বহলকে চিন্তা কৰিলো নহয় আহল বহলকে কাইটিও প্ৰথমজনী ভাগত তিনিটা তিনিটা নহয় তিনিজনী হয় না প্ৰথমজনীয়ে কাণে নুশুনে কলা মোৰ লগৰবোৰে কয় নহয় সেই ভাবি তাই ভন্যকে লৈ আনিলো নহয় সেইগৰাকী আকৌ তিনি হয় হ'ল নে সেইজনীও কাণে নুশুনেও সেইজনীও কলা
মনটো বৰ বেয়া লাগে কাইটি এ লাগিবচোন হাতলৈ গৈ থাকো অ সকলোৱে কয় মন বহ অ দুজনীয়া কাণে নুশুনে অ অন্তখন বৰ দুখ লাগে অ কাইটি হাতৰ পৰা ঘূৰি আহোঁতে অ। একেবাৰে অন্তখত শুকাই গৈছিলে নহয় অ ওচৰতে এঘৰত সোমালো অ ঐ বোলো কোনোবা আছে নে অ ভিতৰৰ পৰা মাত এষাৰ লগালে আছো অ আইও কাইটি অ মাতটো চাই মই গম পালো অ তাৰপিছত আৰু বোলো সেই অন্ত শুকাই গৈছে জল অকমান দিব নি অ কাইটিও অহো পাত্ৰতে জলভাগি লৈ আহিছে নহয় বাহ কাইটি অহো কেনেকুৱা গম পোৱা নাই কেনেকুৱা গাখীৰৰ নিচিনা হে অকমান সেন্দুৰ দিলে কেনেকুৱা লাগে আইও তোৰ কপালো এখন তাৰপিছত কাইটি বোল আকৌ পাত্ৰত জল লৈ আহিছিলে হয় আকৌ তই মোৰ চকুলে চা মই তাই চকুলে চাওঁ তাই মোৰ চকুলে চা মই তাই চকুলে চাওঁ অ কাইটি যিটোহে গাজনি মাৰিলে কাইটিও সেইজনীকে লৈ আনিলো নহয় সেইজনী তিনিটা আধা প্ৰথমজনী তিনিটা দ্বিতীয় গৰাকী তিনিটা মনবৰ মই নটা বুজি পালো এফালটোহে বুজি নাপালো আমাৰ সৌগৰাকী ভাগৰ ফালটো মানে আমাৰ কাটি সৌজনী ভাগৰ আকৌ এফালটো মানে কি হয় কি হয় মানুহটো বৰ ভেদাঙ হে আমাৰ সৌজনী ভাগৰ মানে আকৌ মানে আকৌ মনবৰ কাইটিও তই মানুহটোহে চুটি চাপৰ তই মানুহটো বৰ আহল বহল বনৰ মানুহ কাইটিও তেওঁ দিছে আমি লৈছো ভাল কৰিছ মনবৰ তই পলম নকৰো বুজিছ আমি গৈ থাকো বল কাইটিও বল এইটোক মই পৰিয়ালৰ কথা সেইকাৰণে নকওঁ মন্ত্ৰীভৰ শুনিলেনে মন্ত্ৰীভৰ সাধাৰণ প্ৰজাই আজি মোক ধিক্কাৰ দিছে অপদাৰ্থ বুলি চাৰিওফালে শুনো মাথো মই ধিক দশৰথ ধিক সেয়া শুনক মন্ত্ৰীভৰ আকাশে কয় বতাহে কয় প্ৰজাই কয় পশু পক্ষীগণে কয় মহারাজ হইছে ধরক মহারাজ মন্ত্ৰীবৰ হইছে ধরক মহারাজ ধিক্কাৰ চাৰিওফালে শুনো মাথো মই ধিক্কাৰ নহয় মহারাজ নহয় ধৈৰ্য ধৰক মন্ত্ৰীবৰ মহারাজ এই সকলোবিলাক আপোনাৰ মনৰ ভ্ৰম মন্ত্ৰীবৰ মহারাজ এই সকলোবিলাক আপোনাৰ মনৰ ভ্ৰম সূৰ্যোদয়ৰ পৰা এই সূৰ্য অস্তলৈকে বিনা আহাৰে যাত্ৰা কৰাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে মহারাজ বলক ঘূৰি যাওঁ আমি ৰাজকাৰেঙে বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মহারাজ বিশ্ৰাম মহারাজ বিশ্ৰাম শেষ হৈ গল মন্ত্ৰীবৰ মহারাজ বিশ্ৰাম কৰি বিষয় ভোগ কৰি মোৰ শান্তি প্ৰিয় প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ নহয় মহারাজ কিন্তু মন্ত্ৰীবৰ মহারাজ এইবাৰ সতৰ্ক মই আজি এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে মহারাজ
প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰে মোৰ অযোধ্যা ৰাজ্যত মহাৰাজ আৰু যদি হয় প্ৰয়োজন শিৱ সংহাৰণ মূৰ্তি ধাৰণ কৰি পৰাস্ত কৰি দেৱতাক সন্মুখ যুদ্ধত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু মহাৰাজ আপুনি আপুনি যাওক মন্ত্ৰীবৰ আপুনি যাওক মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক যাওক যাওক মন্ত্ৰীবৰ যাওক কিন্তু মহাৰাজ আপুনি যাওক মন্ত্ৰীবৰ দেবেন্দ্ৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছো দশৰথ অমৰাৱতীপুৰে হরি আরে রবে খভাজে দ্রারি খসি আরে সরি যাই গজে আরে সরি যাই গজে আরে কত ঘরে পায়রা গোয়া সভা রতি আরে রাম হরি রাম হরি মুরারি আরে রাম হরি রাম হরি ইন্দ্ৰাণী সচি মই স্বৰ্গৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেবেন্দ্ৰ মোৰ স্বামী জগতৰ সকলো নাৰীৰ ঈৰ্ষাৰ কাৰণ মই কাৰণ মই হলো ইন্দ্ৰাণী সচি কিন্তু এটা কথা মই নবুজো স্বামী থাকোঁতে মই ইমান ৰূপৱতী সচি কিয় বাৰু স্বামী মোৰ অপেশ্বৰে যাই কাষ চাপি পুৰুষৰ একোকে নুবুজো মই অবলা নাৰীয়ে বাৰু যাওঁ স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা
অতি অঙ্গরখ দাদা দৈত্যর ও রাজ সিংহাসন ও অধিষ্ঠিত হওয়া দিন ধরে আজি পর্যন্ত নপালো মই মনৰ শান্তি। দাদা অদিতির নন্দন হৌ কপতীয় ইন্দ্র ইন্দ্র ও ভাই কপত চালনারে অমরাবতী হস্তগত করি বঞ্চিত করিছে দৈত্য। ওই দাদা যুগে 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 বঞ্চনা করার নলও যদিহে মই ইয়ার প্ৰতি আছে জানো কিবা যুক্তি মোৰ সিংহাসনত বহাৰ? আশা কথা দাদা হয় দৈত্যর ঔরখে জন্ম আমি দৈত্যকুল এইহে নিস অধম কোন ঠকবলি চিরকাল ঘৃণায়ম কাপড় দেব তাই দেবতা এই ঐক্য দাদা হয় মুহূর্ততে আক্রমণ করি অমরাবতীপুর ধ্বংস করি ইন্দোর ইন্দ্রটিত দেখো দানবর শকতি কিমান প্রতিহতৰ স্পৃহা ৰণ তৃষ্ণাবৰ বাহে খনে খনে বলা দাদা হয় এতিয়াই আক্রমণ করো অমরাবতীপুরে অন্ত হুয়া ভাই শুন বিনা প্রস্তুতি করু যদি আমি স্বর্গ আক্রমণ বিপর্যয় বিপর্যয় মিলিব আমার ভাগ্য বিপর্যয় ও ভাই এই হে যোৱা তুমি ৰক্ষিত কৰি ৰাখা মোৰ বিপুল সেনা বাহিনী এইখন সমাৰৰ বাবে ময়ো যাওঁ মহাদেৱ দুষ্ট কৰিব
মহাদেব কঠোর তপস্যারে সন্তুষ্ট কৰি ভোলানাথ লাভ কৰিল মই মন মতবৰ দাদা আর পাছত সম্ভালরে কিবা দেবে দেবেন্দ্রই রাখি অমরাবতীপুর মহাপ্রলয় মহাপ্রলয় ঘোষণা করি অমরাবতীপুরে খেদি প্রথম দেবতা মৈত্তর ভিতরে আয় দাদা পবনর লহরে 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 পবনর লহরে লহরে অমরাবতীপুরে উড়িব উড়িব দানবর বিজয় বিজয় রক্ত রক্ত নিশান কিন্তু দাদা শিৱই যদি নিদিয়ে নলব তেতিয়া তেতিয়া দাদা কি কৰিব দাদা তেতিয়া অ তেতিয়া আশীযত শিৱৰ ভক্ত জগতৰ মাজে আশীযত বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি যজ্ঞ কুণ্ডত মই নিক্ষেপ কৰি হয় দাদা ইমানতো যদি মহাদেৱ দুষ্ট নহয় তেতিয়া কি কৰিব তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওকে ধৰি আনি বলি দি যজ্ঞ কুণ্ড মই হম তুমি হবা মই হম ত্ৰৈলোক্যৰ দাদা ঈশ্বৰ 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 উত্তম দাদা উত্তম হয় কিন্তু দাদা হয় সত্য হতে নলবা তুমি হিংসাৰ আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ ভঙুৱা সংকট বলা ভাই দাদা কালিলৈ প্ৰভাততে যত্ন কৰিম মই শিৱৰ আধাৰৰ হেতু ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ 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 ওম নমঃ শিৱায় 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 বলা
দেবেন্দ্র তুমি প্ৰৱেশ কৰি স্বৰ্গপুৰে এনে উচ্চস্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশ কৰাৰ অনুমতি কোনে দিলে তোমাক উচিত শাস্তি পাবা আজি এক পালৰ হাতত বেশ কথা অস্ত্র ধরা